মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতি চমক নীলা বিজুলীৰে গোলাপ কোমল পাহিতি কিছুমান কমিটিয়ে ফোন কৰি কেতিয়াবা এনেকৈ সোধে বাইদেউ আপোনাৰ এইবছৰ হিট গানটো কোনটো কওকচোন এনেকৈ সোধে সেইটো কেতিয়াবা অকণমান বেয়া লাগে দেই অকল ৰেকৰ্ডিঙত আমি মেচিন কেইটাৰ ওপৰত ভিত্তি কৰি গোৱাটোৱে ডাঙৰ কথা নহয় সেই লাইভতো সেই উদাত্ত কণ্ঠটো দৰকাৰ যদি গান নাগালেহেঁতেন কি হ'ল ডক্টৰ হ'লোহেঁতেন চাগে যদি ইন্দ্ৰাণী তালুকদাৰ ডক্টৰ ইন্দ্ৰাণী তালুকদাৰ হ'লহেঁতেন তেতিয়া গান গাই গাই অপাৰেশ্যন কৰিলেহেঁতেন নিয়তে শৌক ভৰ না যায় কहीं গজল চৰ্চা কেতিয়াৰ পৰা চলি আছিলে শিল হ'ব খুজিলে মোৰ হৃদয় শিলে শিলে মই ঠেকা খাওঁ এইটো গীত এই গীতটি মোৰ জুবিনদাৰ লগত প্ৰথম গীত আপোনাৰ শেষৰ গানটো কোনটো হ'ব কোনটো গান গাই যাবলৈ মন যায় 2025 বৰ্ষৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ মই চক্ৰপাণী পৰাশৰ ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ আৰু চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ নতুন বছৰত নতুন নতুন অতিথি আমন্ত্ৰণ কৰিছোঁ পিছে তেওঁ নতুন নহয় 20 বছৰৰ সংগীতৰ তেখেতৰ যাত্ৰা গজলৰ লগত তেখেতৰ আছে উতঃপুত সম্পৰ্ক কেইবাটাও গীতে ইতিমধ্যে ৰাইজৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছে তেখেত এগৰাকী শিক্ষয়িত্ৰীও হয় সংগীতৰ আৰু লগতে তেখেতে ৰাজ্যপালৰ পৰা বিশেষ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে বলিউডতো তেখেতৰ বিশেষ এটা অৰিহণা আছে আৰু অসমৰ এটা চিনাকি নাম ইন্দ্ৰাণী তালুকদাৰ নমস্কাৰ জনাইছোঁ নমস্কাৰ কেনে ভাল আছে একদম ভাল আপোনাৰ আছোঁ আকাশবাণী গুৱাহাটীৰ পৰা যেতিয়া এক্সাম দিব লাগে ন এক্সাম দিয়াৰ পিছত তেওঁলোকে চিলেক্ট কৰি দিয়ে যে এওঁ এগৰাকী কণ্ঠশিল্পী বা এওঁ এগৰাকী গায়িকা প্ৰথম কেতিয়া সেই ইণ্টাৰভিউ দিয়া হৈছিলে আকাশবাণীত এইটো আচলতে বহুত বেছি দিনৰ কথা নহয় এনেইতো আমি প্ৰথম 18-19 বছৰ বয়সত আমি সেই যুৱবাণীৰ অডিশ্যনবোৰ দিওঁ বা দিয়া যায় সেইটো মই দিছিলোঁ আধুনিক গীতত পাইছিলোঁ আৰু তেতিয়া বাকীকেইটা ছাবজেক্টতো ট্ৰাই কৰিছিলোঁ কিন্তু তেতিয়া শিকাবোৰ ইমান ভালকৈ হোৱা নাছিলে গতিকে আধুনিক গীতটো পাইছিলোঁ তেতিয়া ৰেকৰ্ডিঙো কৰিছিলোঁ 4-5টা আৰু তাৰপিছত এই জেনেৰেলৰ যিটো অডিশ্যন হয় যিটো গ্ৰেডেড আৰ্টিষ্ট বুলি কোৱা হয় সেইটো কাৰণে আচলতে বহুত দিনৰ পৰা চেষ্টা এটা কৰি আছিলোঁ এবাৰ তেনেকৈ ফৰ্ম এপ্লাই কৰিও পিছত মানে যেতিয়া অডিশ্যনৰ কাৰণে মাতিলে তেতিয়া আকৌ মই গুৱাহাটীত নাছিলোঁ তো এটেণ্ড কৰিব নোৱাৰিলোঁ তাৰপিছত লকডাউন আহিল লকডাউনৰ পিছত এনেকৈ ভাবিলোঁ নাই এইটোতো কৰিব লাগিব তো তেনেকৈ গজলৰ কাৰণে দিলোঁ আৰু মানে গজল বস্তুটো এনেকুৱা এটা খুব গাবলৈ মন যোৱা এটা বিষয় মানে তো সেইটো কাৰণে চেষ্টা কৰিলোঁ তাৰপিছত যথেষ্ট প্ৰেক্টিচৰ দৰকাৰ যিমানখিনি সম্ভৱ আছিল কৰিলোঁ তাৰপিছত 3টা মোক গাবলৈ দিলে অডিশ্যনত আৰু এটাৰ পিছত এনেকৈ 3টা বেলেগ বেলেগ তালৰ বা বেলেগ বেলেগ কম্পজিশ্যনৰ গাবলৈ চেষ্টা কৰিলোঁ তাৰপিছত ৰিজাল্টটো আহিল কেইমাহমান পিছত পালোঁ দেখোন এতিয়া চাৰ্টিফাইড ছিংগাৰ গ্ৰেডেড আৰ্টিষ্ট ৰেডিঅ'ৰ বুলি ক'ব পাৰি আৰু জুবিন গাৰ্গৰ ওচৰলৈ যেতিয়া এটা গান লৈ যোৱা হয় ন তেওঁ বৰ চিন্তা কৰি পেলাই গানটো এগৰাকী শিল্পীক গোৱায় মইনা কোন বিধাতাই সাজিলে সেইটো দীপেন বৰুৱা ডাঙৰীয়াৰ গান আৰু তেওঁৰ লগত যোনে সংগীত কৰিছিলে আমি তেখেতক শ্ৰদ্ধা সহকাৰে যদি আমি কওঁ জুবিন গাৰ্গে যেতিয়া গালে বা আপুনি জুবিন গাৰ্গৰ লগত যেতিয়া গালে গানটোৱে আৰু বেছি মানুহৰ হৃদয় চুলে সেইটো আচলতে এটা সপোন সাৰ্থক হোৱাৰ নিচিনা কাৰণ প্ৰতিগৰাকী গীত গোৱা বা গীত চৰ্চা কৰি থকা অকল গীত বুলি নহয় প্ৰতিটো ফিল্ডতে চৰ্চা কৰি থকা সকলোৰে কাৰণে চিনেমা বস্তুটো আটাইতকৈ ডাঙৰ এটা প্ৰাপ্তি আৰু মোৰ জীৱনৰ এখন প্ৰথমখন চিনেমা য'ত মই কণ্ঠদান কৰিবলৈ সুযোগ পাইছোঁ আৰু সেইটো কাৰণে মই গোটেই জীৱন মানে কৃতজ্ঞ হৈ থাকিম আৰু জুবিনদাৰ ওচৰত আৰু প্ৰথমতে গৈছোঁ যেতিয়া মানে কৈছে বোলে এনেকৈ গান এটা গাব লাগিব দেই তই এনেকৈ ক'লে কৈ পেলাই এনেকৈ মই বোলো ভয়ে সুধিছোঁ আৰু মই কিহৰ বা গান কি গান এনেকৈ নহয় তেওঁ খুব কথাবোৰ চিম্পলকৈ কয় ন
হেৰি আছে তই আহিবিচোন গাবি বাৰু এই গাই থৈ যাবি এনেকৈ বুলি ক'লে তাৰ লাহেকৈ কৈছে এই নহয় আমি কিবা এই যে চিনেমাখনৰ কাম কৰি আছোঁ ডক্টৰ বেজবৰুৱা মই মানে ফোনে কথাটো পাতি আছোঁ পূৰা জঠৰ হোৱাৰ নিচিনা কৈছোঁ অঁ আচ্ছা হয় নেকি তেনেকৈ গীতটো হ'ল আৰু বহুত ধুনীয়া এটা অভিজ্ঞতা আৰু যিদিনা প্ৰিমিয়াৰ চাবলৈ গৈছোঁ প্ৰিমিয়াৰ যোৱাৰ দিনা গীতটো মানে শেষেই হৈ গ'ল মোৰ চকু পানীয়ে শেষ নহ'ল আৰু ডাঙৰ হলটোত নিজৰ মাতটো শুনি যিমানেই আৰু পিছত যিমানেই মুভিত গাবলৈ পাওঁ নাপাওঁ পিছৰ কথা কিন্তু সেই ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চটো মানে সেইটো সদায় স্পেচিয়েল হৈ থাকিব আৰু য়েছ ডক্টৰ বেজবৰুৱাত মইনা কোন বিধাতাই সাজিলে জুবিন গাৰ্গৰ লগত যিগৰাকী মহিলা কণ্ঠশিল্পীয়ে গীত গালে সেইগৰাকী ইন্দ্ৰাণী তালুকদাৰ আৰু বহুতে জানে এই কথা আৰু বহুতে এতিয়াও যদি জনা নাছিলে আজিৰ পৰা গম পাব আৰু সকলোকে আকৌ এবাৰ অনুৰোধ জনাইছোঁ য়েছ শুনক শুনিব যদি শুনা নাই আৰু আমাক আগবাঢ়ি যোৱাত সহায় কৰিব মই অনুৰোধ কৰিম এবাৰ সদায়তো গাড়ীত গ'লে আমি সেইকেইটা গান লগাওঁৱে যিমান ট্ৰেভেল কৰোঁ আজি সন্মুখত যিহেতু বহি আছে এবাৰ শুনি ল'লে মোৰ ভাল লাগিব মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতি চমক নীলা বিজুলীৰে গোলাপ কোমল পাহিতি সেই চমকৰ ভমক লাগি দহি মৰে মন্তি মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতি চমক নীলা বিজুলীৰে গোলাপ কোমল পাহিতি ইমান ধুনীয়া গানটো ডক্টৰ বেজবৰুৱাই যোনসকলে চালে আৰু এতিয়াও ইউটিউবত উপলব্ধ আৰু এই গানটো প্ৰায়ে মই যেতিয়া যাওঁ গাড়ীত লগাই এইকেইটা গান শুনি গ'লে গাড়ীখনৰ স্পীড বাঢ়ি যায় কেতিয়া গৈ পাওঁগৈ গমেই নাপাওঁ এনিৱে আৰু কথা পাতিম গৈ থাকিম গজল চৰ্চা কেতিয়াৰ পৰা চলি আছিলে মানে বাকীখিনি মই আচলতে মই চাগে আগতে ইণ্টাৰভিউত আহোঁতেও মই কৈছিলোঁ যে কম্পিটিশ্যন বহুত সৰুৰ পৰা কৰিছোঁ আৰু কম্পিটিশ্যন মানে প্ৰায় কিমান 300-500ৰ ওপৰ হ'ব চাগে আৰু যেতিয়া কম্পিটিশ্যন মোৰ দেউতা মিউজিচিয়ান আছিলে বা মা অভিনেত্ৰী আছিলে ঘৰ ক'ত আছিলে মোৰ মাৰ ঘৰ তেজপুৰ দহবেচেৰীয়া দেউতাৰ ঘৰ বৰপেটা বহৰী চেঙা বহৰী আপাৰ মিডলৰ এটা কম্বিনেশ্যন আছে তো গতিকে দুয়োগৰাকী তেওঁলোক মাৰ নাম জিন্তি বৰা তালুকদাৰ দেউতাৰ নাম ধনজিৎ তালুকদাৰ আৰু তেওঁ অভিনয় কৰিছিলে দেউতা মোৰ নাই দেউতা 2011ত ঢুকাইছে আৰু মা আছে মা ভাইটি ভণ্টি এনেকৈ গতিকে সেই পৰিৱেশটো সৰুৰ পৰাই আছিলে যে আৰু দেউতাই চাৰু গোহাঁই শ্ৰদ্ধাৰ সুবীৰ মুখাৰ্জী তেওঁলোকৰ লগত সংগত কৰিছিলে বাদ্য সংগত কৰিছিলে তো গতিকে মাও অভিনয় ক্ষেত্ৰত আছিলে থিয়েটাৰত আছিলে দুজন একেলগে তো সেইকাৰণে পৰিৱেশটো আগৰ পৰা আছিলে ঘৰত কিন্তু গানৰ মানে দেউতাহঁতে কয় গানৰ পৰিয়ালটোত মইহে গান কৰিছোঁ মানে গান গাইছোঁ বাকীখিনি অভিনয় বা ইনষ্ট্ৰুমেণ্টৰ লগত আছিলে তো তেনেকৈ সেই প্ৰতিটো ছাবজেক্ট মানে জ্যোতি সংগীত ৰাভা সংগীত ভূপেন্দ্ৰ সংগীত গজল বা গোটেইবোৰতে কম্পিটিশ্যন কৰিবলৈ সেই তেতিয়াৰ পৰা সৰুৰ পৰাই শিকিবলৈ আৰম্ভ কৰা হৈছে আৰু আচলতে অভিজ্ঞতাৰ লগতে যিকোনো ছাবজেক্টৰ প্ৰতি নিজৰ যে এইটো দেখোন ভাল লাগিব সেনেকুৱা ধৰণৰ এটা বুজি উঠা যায় তো তেনেকৈ অকণমান সেই পুৰণা যিখিনি মেলোডিয়াছ যিখিনি গান সেইখিনি গানৰ লগত সম্পৰ্ক এটা গঢ়ি উঠিল আৰু মানে গানটো ইনডাইৰেক্টলি দেউতাৰ পৰা আহিলে যিটো বাদ্যযন্ত্ৰী আছিলে আৰু অভিনয়টো মাৰ পৰা আহিলে অভিনয় দুইজনে থিয়েটাৰত আছিলে গিৰিৰাজ থিয়েটাৰ ৰূপালিম থিয়েটাৰ ভ্ৰাম্যমান বিভিন্ন আছিলে দেউতা মা দেউতা অ'কে গতিকে সাংস্কৃতিবান ঘৰ এখনৰ পাইছে তাৰপিছতে আমি পাতি আছিলোঁ গজলৰ কথাটো তো গজল মানে একেবাৰে সোমাই যোৱা কেনেকৈ হ'ল কাৰ গজল শুনি পেলাই সোমাই যোৱা হ'ল প্ৰথমতেতো মই হৰিহৰণজীৰ নাম ল'ম আৰু চিত্ৰা সিং বা জগজিৎ সিং এওঁলোকতো আছেই আৰু আচলতে বহুত বেছিকৈ সোমাই যোৱা হ'ল এই কলেজবোৰত আমি যেতিয়া কলেজ পালোঁ কলেজ পোৱাৰ পিছত এটা ছেমি ক্লাছিকেল কেটেগৰী এটা থাকে য'ত কম্পিটিশ্যন হয় তাৰপিছত চিলেক্ট হ'লে আকৌ নেশ্যনেলে যাবলৈ পাওঁ তো মই এবাৰ নেশ্যনেল যাবলৈ চিলেক্ট হৈছিলোঁ মানে গুৱাহাটী ইউনিভাৰ্চিটিৰ গুৱাহাটী ইউনিভাৰ্চিটিত মই যিটো ইউথ ফেষ্টিভেল হয় ইণ্টাৰ কলেজ সেইটোত ইণ্টাৰ কলেজত প্ৰাইজ পোৱাৰ পিছত সেইটো নেশ্যনেল যিটো ইণ্টাৰ ইউনিভাৰ্চিটি হয় তাতে সেইটো সময় সাপেক্ষে বেলেগ বেলেগ জেগাত হয় এতিয়া মই মানে জ'ন ৱাইজ বেলেগ বেলেগকৈ হয় আৰু মই তেনেকৈ এবাৰ মানে কম্পিট কৰিবলৈ পাৰফৰ্ম কৰিবলৈ চান্স পাইছিলোঁ সেইটো কলকাতাৰ মিদনাপুৰ ইউনিভাৰ্চিটিত হৈছিলে মিদনাপুৰত থকা বিদ্যাসাগৰ ইউনিভাৰ্চিটিত
সেইটো 16 হ'ব চাগে অ'কে তেতিয়াহ'লে গম বয়সটো উলিয়াই ল'ব পাৰিব চব নাই সৰু ছোৱালী একেবাৰে সৰু ছোৱালী তাৰপিছত সেইটোৰ পৰা সেইটো বুলি নহয় আচলতে তেতিয়ালৈকে অলমষ্ট সেই ইণ্টাৰেষ্টটো গঢ়ি উঠিছিলেগৈ তেনেকে মানে বাকীখিনি আমাৰ ৰিজনেল অসমীয়াৰ লগতে আৰু বাকীখিনিও যাতে আগবঢ়াই লৈ যাবলৈ পাৰোঁ আৰু আচলতে মানে মোৰ কেতিয়াবা এনেকুৱা ভাৱ এটা হয় যে যিকোনো এজন বাদ্যযন্ত্ৰীয়ে যেতিয়া যিকোনো ভাষাৰ যিকোনো গানতেই তেওঁলোকে সংগত কৰিব পাৰে গতিকে এগৰাকী গান গোৱা ছোৱালী হিচাপে বা গায়িকা হিচাপে আমিও প্ৰতিটো ভাষাৰ গীত বা প্ৰতিটো ধৰণৰ গীতেই চেষ্টা কৰাটো উচিত মোৰ চিন্তাটো সেইটো একদম কাৰণ সংগীতৰ কোনো ভাষা নাই হয়নে আৰু এটা কথা মই সুধিব মন গৈছে গজলৰ লগত আমাৰ অসমীয়া সংগীতৰ সম্পৰ্কটো কেনেকুৱা হয় মানে কোনখিনি সংগীত আমাৰ গজলৰ লগত অকণমান তাল মিলবোৰ জড়িত হৈ থাকে গজল বুলি ক'লে আল্টিমেটলি ছেমি ক্লাছিকেল আৰু যেতিয়া ৰাভা সংগীত শিকি আছিলোঁ তেতিয়া এটা ৰেকৰ্ডিং আছিলে আপুনি শুনিছে চাগে আজলি হিয়াৰ মাজে বিজুলি বান মাৰে এইটো ভূপেন হাজৰিকাৰ কণ্ঠত যিটো ৰেকৰ্ডিং হৈছিলে এইটো এটা অসমীয়া গজল সৃষ্টি হোৱা বুলি এটা আমি ৰেকৰ্ডিং এটা শুনিছিলোঁ বহুত পুৰণা ৰেকৰ্ডিং গতিকে মানে চিমিলাৰ হয় বা কিছুমান গান আৰু ক্লাছিকেলৰ স্পৰ্শত বা ক্লাছিকেলৰ যিটো এটা ভাৱধাৰা অকণমান হ'লেও থকা যিখিনি গীত সেইটো গজল বুলি কোৱাৰ লগে লগে সেইটো গজলৰ নিচিনা এটি অসমীয়া গীত হ'ব পাৰে আল্টিমেটলি ষ্টাইলটো ছেমি ক্লাছিকেল মানে মই আৰু বহুত শিকিবলৈ আছে কিন্তু আজিলৈকে এই ৰিচাৰ্চ কৰা কথাখিনিৰ ওপৰত ভিত্তি কৰি মই এইটো কথা কৈছোঁ আৰু অকণমান গজল কিবা এখন শুনি লওঁ নেকি তাৰপৰা পাতি ভাল লাগিব আৰু অকণমান মই শিকিহে আছোঁ দেই একদম शौक भर न जाए कहीं नियते शौक भर न जाए कहीं तू भी दिल से उतर न जाए कहीं नियते शौक भर न जाए कहीं বঢ়িয়া শুনিম আৰু শুনাম বাৰু আপোনালোকক ইয়াৰ লগত যদি গজলৰ লগত যদি আমি অসমীয়া অলপ আগতে যিটো পাতিলোঁ ছেইম ট্ৰেকৰ গান কিবা হ'ব পাৰে নেকি এইটোৰ লগত মিলা মোৰ নিজৰ এটা কম্পজিশ্যন আছে যিটো আহি আছে মই সেইকাৰণে গৈ আছিলোঁ অলপ ফ্লেভাৰটো তেনেকুৱা হ'ব হেঙুলীয়া জীৱনে বিচাৰে তোমাকে প্ৰতিপলে হৃদয়ে সামৰে তোমাকে সপোন সাথৰ জীৱন যথৰ মৰমত বুটা বচানিয়ৰ মন বাগৰ হেতেলিত মোৰ তুমি মই আকুলতা এসাগৰ প্ৰেমতেই যে আবেগৰ কিছু কথা এইখিনি এই গীতটি গোটেইখিনি গাই নিদিওঁ নালাগে শুনিব কি বুলি পাব এইটো চাৰ্চ কৰিলে এতিয়ালৈকে ৰিলিজ হোৱা নাই সোনকালে ৰিলিজ দিব লাগে সোনকালে ৰিলিজ হ'ব আৰু এই গীতটিৰ কথা সুৰ মোৰ নিজৰ কথাও নিজৰ বাহ মজা শংকৰ মহাদেৱনৰ লগত এটা সংস্পৰ্শত অহা হৈছিল কেনেকে
সেইটো অকণমান কথাটো ইনডাইৰেক্ট হয় তথাপিতো মই সুখী যে তেনেকুৱা এটা প্ৰজেক্টত মই গাবলৈ পাইছোঁ যদিও মই তেওঁক লগ পোৱা নাই আৰু এইটো কাৰণেও মই জুবিন দাকে ধন্যবাদ দিব লাগিব আচলতে কেইটামান প্ৰজেক্টৰ কাৰণে নেশ্যনেল প্ৰজেক্টৰ কাৰণে বহুতকেইটা গীত বনোৱা হৈছিলে আৰু বিভিন্ন ভাষাত সেই গীতকেইটিৰ ৰেকৰ্ডিং হৈছিলে আৰু মই যিটো গীত গালোঁ সেই গীতটিৰ টোটেল কম্পজিশ্যন মিউজিক গোটেইখিনি কথা বতৰা গোটেইখিনি ক্ৰিয়েটেড বাই শংকৰ মহাদেৱনজী আৰু সেইটোৰ অসমীয়া ভাৰ্জন এটা অকল ভাষাটোহে বেলেগ অসমীয়া এটা জুবিন দাক কৰিবলৈ দিছিলে হৈ গ'ল অলৰেডি হৈ গ'ল আৰু সেই গীতটি মই আই থিংক 2022 ৰেকৰ্ড কৰিলোঁ আৰু ৰিলিজো হ'ল কোনটো আছিলে সেইটো আচলতে মোৰ হাতত এতিয়ালৈকে পঢ়াহি নাই কিবা যিহেতু প্ৰজেক্ট ৰিলেটেড বস্তু গতিকে ইউটিউবতো হয়তো নাই কিন্তু অতি সোনকালে মোৰ হাতত পৰিব তেতিয়া মই নিশ্চয় দৰ্শকলৈ আগবঢ়াই দিম একদম ইন্দ্ৰাণী তালুকদাৰক গভৰ্ণৰেও এবাৰ সন্মান যাচিছিলে কেনেকৈ আচলতে সেই 2018 যেতিয়া মই গুৱাহাটী ইউনিভাৰ্চিটি ইউথ ফেষ্টিভেলৰ বেষ্ট ছিংগাৰ হৈছিলোঁ শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটা পাইছিলোঁ আৰু সেই বছৰ কিবা এটা অবজাৰভেশ্যনত মই চবতকৈ বেছি পুৰস্কাৰ পোৱা এগৰাকী কেণ্ডিডেট হিচাপে এটা এচিভাৰ্ছ এৱাৰ্ড বুলি প্ৰগ্ৰাম এটা হৈছিল সংগীতত সেই 2-3 বছৰত মানে 18টো গতিকে 16ৰ পৰা 18 মানলৈকে সেইখিনি সময়ত কিবা এটা অবজাৰভেশ্যন এটা হৈছিলে গুৱাহাটী ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টছখিনিৰ ফালৰ পৰা বা গুৱাহাটী ইউনিভাৰ্চিটি টীমটোৰ ফালৰ পৰা তো মই ডিটেইলছটো ক'ব নোৱাৰিম কোনটো বেচিছত আচলতে মই পালোঁ কিন্তু তেনেকুৱা এটা অবজাৰভেশ্যন কিবা এটা হৈছিলে সেইটোৰ কাৰণে এচিভাৰ্ছ এৱাৰ্ডৰ কাৰণে মোক চিলেক্ট কৰিছিলে সংগীতৰ কাৰণে মানে গানৰ কাৰণে আৰু তেতিয়া সেই এৱাৰ্ডটো মই ৰিচিভ কৰিছিলোঁ গভৰ্ণৰ জগদীশ মুখী এতিয়া আহিলোঁ মই তাতে প্ৰশ্ন এটা ইউনিভাৰ্চিটি কলেজ বা আন 300-400 প্ৰতিযোগিতাত ভাগ লোৱাৰ পিছত ইমান সুন্দৰ সুন্দৰ গীত গোৱাৰ পিছত ক'ৰবাত এনেকুৱা হয়নে মই জাষ্ট সুধিব বিচাৰিছোঁ এটা গান হুকলাইনটো হিট হৈ গ'ল হিট হৈ যোৱাৰ লগে লগে তেওঁক অসমৰ বিভিন্ন মঞ্চত মাতিলে তেওঁ জনপ্ৰিয় আৰু ষ্টাৰ কণ্ঠশিল্পী হৈ গ'ল চেম ইন্দ্ৰাণী তালুকদাৰে কলেজ ইউনিভাৰ্চিটি বেষ্ট ছিংগাৰ ৰাজ্যপালৰ পৰা পুৰস্কাৰ পোৱাৰ পৰা আৰম্ভ কৰি গজলৰ পৰা আৰম্ভ কৰি সকলোখিনি কৰাৰ পিছতো ক'ৰবাত কিয় কাৰণটো কি হয় একচুৱেলি জানিব মন যায় মোৰ কাৰণটো কি চলি থাকে ভিতৰখনত আমি আচলতে প্ৰত্যেকজন মানুহৰ কাৰণে ছাকচেছ শব্দটোৰ অৰ্থটো বেলেগ বেলেগ একজেক্টলি আৰু বৰ টান প্ৰশ্ন এটা সুধিছে তথাপিতো মই আচলতে সঁচাকৈ যিটো ভাবোঁ অনেষ্টলি সেইটোৱে ক'ব বিচাৰিম ছাকচেছ শব্দটোৰ অৰ্থটো চবৰে কাৰণে বেলেগ বেলেগ আৰু মোৰ কাৰণে জাৰ্ণিটো ইম্পৰ্টেণ্ট গৈ থকাটো বস্তুটো এনেকুৱা হ'ব লাগে আজি মই কিন্তু যিসকলে ভালকৈ কৰিছে যিসকলৰ ৰিল বেষ্ট বা আমাৰ এতিয়া বৰ্তমান কিছুমান গান বা কোনো গানেই বেয়া নহয় কোনো কম্পজিশ্যনেই বেয়া নহয় বাট মাজতে কিছুমান গান এমাহ দুমাহ চলি বন্ধ হৈ যায় কিছুমান গান ৰৈ যায় ট্ৰেণ্ড বেষ্ট গান আৰু হুক ষ্টেপ বেষ্ট গান বা বিভিন্ন ধৰণৰ আচলতে পাৰ্চপেক্টিভ হৈ গৈছে আজিকালি চব অকণমান সময়কেন্দ্ৰিক এটা বস্তু চলি থাকে মাজে মাজে কিন্তু সেইটোত কেতিয়াবা অকণমান ডিউৰেশ্যনটো কম দেখা যায় আৰু সময়ে তেনেকুৱা গান ধৰক আমি দেখি থাকোঁ কিন্তু মোৰ মতে যদি আমি সেই আৰ্টটোক আমি কণ্টিনিউ কৰিব বিচাৰিছোঁ তেতিয়াহ'লে হয়তো আচলতে বস্তুখিনি বহুত বেছি আজিকালি কমাৰ্চিয়েলি এডভান্সড হোৱাৰ নিচিনা বস্তু এটা হ'ল আৰু মই আফচোচ একো নকৰোঁ কিন্তু তথাপি কেতিয়াবা ভাবোঁ মনত এনেকুৱা এটা ভাৱ এটা হয় যে সময়ৰ লগত খোজ মিলাই যাব পৰা নাই নেকি কিন্তু তাতো এটা কথা আছে এটা জুবিনদাৰ গান নহয় জুবিনদাই গাইছিলে আগতে এনেকুৱা এইটো গান আছিলে আনে যোৱা বাটে নোযোৱা ছোৱালীজনী কথাটো গম পাইছেনে সকলো বেলেগ এটা বাটেৰে গৈ আছে য'ত বহুত বেছি ট্ৰেফিক আছে
মানুহে তেওঁক আদৰি লৈছে জনপ্ৰিয় হৈছে বাট তেওঁ অকণমান আনে যোৱা বাটটোৱে নোযোৱা ছোৱালীজনী সেইজনী ছোৱালী ইন্দ্ৰাণী তালুকদাৰ ক'ব পাৰি চ' মই তাতে আৰু এটা প্ৰশ্ন সুধি পেলাওঁ আমি একাংশ কণ্ঠশিল্পীক শ্ৰদ্ধাৰ শিল্পীক ইয়ালৈ আহিছে মই নাম নকৈছোঁ তেওঁলোকক আমি এখন বিশেষ আসনত ৰাখোঁ তেওঁলোক আহিলে আমি শ্ৰদ্ধাৰে ভক্তিৰে তেওঁলোকক কওঁ যে আপোনাৰ এইটো গান আপোনাক সদায় শুনো আমি আপুনি কোনসকল শিল্পীৰ ক্ষেত্ৰখন বা সমপৰ্যায়ৰ আসনখনত থাকিব বিচাৰে মোৰ কথা সুধিছে একজেক্টলি আপোনাৰ কথা সুধিছোঁ কোনসকল শিল্পী আপোনাৰ মনত থকা তৰালি বাৰ পৰা আৰম্ভ কৰিব পাৰে বা সংগীতা বাইদেউ আমাৰ বৰ্তমান আমাৰ মানে অসমৰ বুলি যদি কওঁ তেতিয়াহ'লে মই গান শুনা শিল্পী কেইগৰাকীৰ নাম একজেক্টলি সেইটোৱে শুনিব বিচাৰিছোঁ চবৰে ন' ডাউট চবৰে সংগীত কৰাৰ বা সংগীত চবৰে যিমানখিনি সংগীত ৰিলিজ হয় মুক্তি লাভ কৰে প্ৰত্যেকগৰাকী আৰ্টিষ্টৰ সেই পাৰ্টিকুলাৰ গীতটিৰ আঁৰৰ থিমটো বা পাৰ্চপেক্টিভটো গান সাপেক্ষে বেলেগ বেলেগ হয় কিন্তু অভাৰঅল যদি মই ক'বলৈ যাওঁ তেতিয়াহ'লে প্ৰথমতে মই নাম ল'ম ৰূপম ভূঞা দা গায়ত্ৰী হাজৰিকা বা অ'কে প্ৰণামিকা বাক বৰ ভাল পাওঁ মই প্ৰণামিকা গোস্বামী বা খুব খুব সুন্দৰ এটা মাতৰ অধিকাৰী তেওঁ গায়ত্ৰী বাহঁতৰ কথাটো ক'বই নালাগে আৰু তৰালি বা অফক'ৰ্চ তৰালি বা কেনেকৈ পাহৰিব পাৰি মানে তেওঁক আৰু বৰ্ণালী বাক ভাল লাগে সুবাসনা বাহঁতকো ভালেই লাগে সদায় ভাল লাগে আৰু সুবাসনা বাৰ মাতটো গতিকে প্ৰিয়ংকা বাক ভাল লাগে প্ৰিয়ংকা বা এগৰাকী প্ৰিয়ংকা বাক পাৰ্চনেলি বহুত পাইছোঁ প্ৰিয়ংকা বা বৰ মৰমৰ মানে নিজৰ বাৰ নিচিনা লাগে আৰু গতিকে ময়ো বিচাৰিম যে কিছু বছৰ পিছত মোকো যদি কোনোবাই এজন মানুহে হ'লেও যদি তেনেকৈ মনত ৰাখে তেতিয়াহ'লে জীৱনটো সাৰ্থক হৈছে বুলি ভাবিম আৰু আপুনি গান শুনা মানে শিল্পীসকলৰ নাম কৈ দিলে তাৰ বাহিৰে বেলেগৰ গান নুশুনে আপুনি শুনো গীত চবৰে শুনো গীত চবৰে শুনো মোৰ হেৰি ভাল লাগে দেই শংকুৰাজ দাৰ মানে মিউজিকৰ যিটো থট প্ৰচেছ সেইটো বৰ ভাল লাগে আৰু এতিয়া মই কাৰোবাৰ যদি নাম লোৱা নাই তেওঁলোকে এনেকৈ নাভাবিব যে ইন্দ্ৰাণীয়ে গান নুশুনে কথাটো তেনেকুৱা নহয় কিন্তু আমাৰ যিখিনি ছিনিয়ৰ সেই ছিনিয়ৰ কেইজনক শ্ৰদ্ধা কৰি আৰু তেওঁলোকৰ যিখন আসন যিটো এটা ৰাজত্ব কৰি আছে তেওঁলোকে ইমান বছৰ সেইটো অকণমান আদৰ্শ আৰু ময়ো বিচাৰিম ময়ো ৰাজত্ব কৰিব 100% চ' এতিয়া এনেকুৱা হৈছে আকৌ এবাৰ সেইটো জেগালৈকে আৰু এটা বেলেগ এটা কথা পাতিলোঁ আকৌ আছে কেইটামান প্ৰশ্ন এই তুমি মোৰ মানুহজন এইটো নতুনকৈ তয়ে মোৰ মানুহজন মানুহজনক তই বুলি কৈ ভালো লাগে তয়ে মোৰ মানুহজন গানটো ৰিলিজ অলৰেডি হৈ গ'ল চ' এই গানটো কেনেকুৱা ধৰণৰ গান আৰু সেই মানুহজন কোন আচ্ছা এই মানুহজন কোনটো পিছত আহিম অ'কে ঠিক আছে তয়ে মোৰ মানুহজন এটা বিহুসুৰীয়া মৰম লগা খুহুতীয়া ধেমেলীয়া এটা গীত আৰু আচলতে এনেকুৱা অকণমান ধেমেলীয়া খুহুতীয়া বিহুসুৰীয়া গীত মোৰ নিজৰ খুব কম আছে আৰু মানে গাব নেজানিছিলোঁ বুলিয়েই ভাবিছিলোঁ নে কৰা নাছিলোঁ কিবা এটা হয় আৰু কিন্তু মানে সংখ্যা হিচাপে বহুত কম আছে তো অকণমান মই চেষ্টা কৰিছোঁ আগতে সচৰাচৰ গাই থকা গীতখিনিৰ পৰা অকণমান নিজকে আৰু এটা বেলেগ ৰূপ দিবলৈ অকণমান গাই দিওঁ প্লিজ শুনিবলৈ লৈ আছোঁ তই মোৰ মানুহজন হবিনে সঁচা কইনা হ'বলে তোৰ ৰৈ আছোঁ চা এইটো হুক লাইনটো কোনে লিখিছে পৰাগ কলিতা পৰাগ কলিতা তাৰ এনেয়ে পৰাগ পৰশ বুলি লিখে পৰাগ পৰশৰ কথা আৰু সুৰ আৰু সংগীত কৰিছে ৰক্তিম ৰাজ বুলি আপুনি নিজে ক'লে হুক লাইন এইটো নহয় কোনোবাখিনিত আচলতে অকণমান কথাটো দুখৰ বুলিও ক'ব লাগিব দুখৰ বিষয়ে কাৰণ আমাক কমিটিবিলাকে যেতিয়া ফোন কৰে এই কথাটো মোক প্ৰণামিকা বা আহিও কৈ থৈ গ'ল কথাটো কমিটিবিলাকে যেতিয়া ফোন কৰে প্ৰতিজন অসমৰ প্ৰতিগৰাকী আৰ্টিষ্টলৈকে বিহুত ফোন আহে তাৰপিছত কিছুমান কমিটিয়ে ফোন কৰি কেতিয়াবা এনেকৈ সোধে বাইদেউ আপোনাৰ এইবছৰ হিট গানটো কোনটো কওকচোন এনেকৈ সোধে সেইটো কেতিয়াবা অকণমান বেয়া লাগে দেই অকণমান নহয় ভালেখিনি বেয়া লাগে কেতিয়াবা আৰু তেতিয়া মই এবাৰ এনেকৈ কৈছিলোঁ দাদা মোৰতো তেনেকৈ হিট গান নাই এনেকৈ বুলি মই কৈছিলোঁ কিন্তু মোৰ গান আছে মোৰ গান বহুতকেইটা আছে
মই ডক্টৰ বেজবৰুৱাখনতো গাইছিলোঁ সেইটো কথা শুনি নেপালে চাগে তেওঁ মানুহজনে তাৰপিছত ক'লে সেই কি কয় হে আপোনাৰ হিট গান নাই এনেকৈ কৈছে আজিকালি দেখোন চবৰে থাকে এনেকৈ বুলি কৈছে তাৰপিছত মই তেওঁৰ কনচাৰ্ণটো ভুল বুলি কোৱা নাই কাৰণ ক'ৰবাত নহয় ক'ৰবাত সেই অকণমান পৰিৱেশটো তেনেকুৱা হৈ গৈছে গতিকে ছিজনেল অকণমান বস্তু এটা হৈ গৈছে যিটো দৰকাৰ হয় ন' সেইটো কমাৰ্চিয়েলি চাবলৈ গ'লে সেইটো দৰকাৰী চবৰেতো বিজনেছটো লাগিবই হয় কমাৰ্চিয়েলি চাবলৈ গ'লে সেইটো ডেফিনেটলি বহুত দৰকাৰী আৰু নিজৰ আইডেণ্টিটিটো কণ্টিনিউ ৰাখিবৰ কাৰণেও সেইটো দৰকাৰী সেইটো মই একো মানে ভুল বুলি ক'বলৈ মই দুঃসাহস নকৰোঁ বা নকওঁ তো তেনেকৈ ক'লে মানে যে কিনো কয়হে আপোনাৰ হিট গান নাই এনেকৈ বুলি কয় মই কৈছোঁ আচলতে এতিয়া হিট গানৰ পাৰ্চপেক্টিভটো বা আপোনালোকৰ আপুনি বা কি বুলি বুজিছে মই নাজানো কিন্তু এনেই গীত মোৰ আছে এইকেইটা গান মই গাইছোঁ আৰু মই যিখিনি গাইছোঁ আপোনালোকলৈ মই পঠাই দিম দিয়ক আৰু আপুনি যদি চাইছে ডক্টৰ বেজবৰুৱা চিনেমাখন তাতে মই এটি গীত গাইছিলোঁ মইনা কোনবিধতে সাজিলে প্ৰথমতে আচলতে তুমি বুলি কয় সেইটো কথা কোৱাৰ লগে লগে সেইটো আপুনি গাইছে নেকি গতিকে আচলতে কম বেছি পৰিমাণে সকলোৱে কষ্ট কৰি আছে কম বেছি পৰিমাণে সকলোৱে নিজৰ কামটোত নিজৰ দক্ষতাটো দেখুৱাবলৈ প্ৰকাশ কৰিবলৈ চেষ্টা কৰি আহিছে সেই কেলিবাৰটো মানে দক্ষতাটো কোনোবা এটা হিট গান বা কোনোবা এটা ভাল গান কিন্তু ইমান বেছি পপুলাৰ নহয় সেই এটা গানৰ ওপৰত আজিকালি ভিত্তি কৰে most of the time কিন্তু তাত এটা কথা সেই কথাটো অকমান নেগেটিভ নিচিনা এটা ফিল হয় আৰু কেতিয়াবা কিন্তু তাত এটা কথা ইন্দ্ৰাণী মানে এতিয়া আপুনি মঞ্চ এখনত গান গাবলৈ গ'ল আপোনাৰ হিট গান 3টা ঠিক আছে বা আপোনাৰ হিট গান 2টা এখন মঞ্চত প্ৰায় 3 ঘণ্টাৰ পৰা 4 ঘণ্টা গান গাব লাগে তো তেতিয়া এগৰাকী কণ্ঠশিল্পীয়ে তেওঁ 3টা হিট গান গোৱাৰ পিছত তেওঁ কি গান গায় মই সেইটো জানিব মন যায় একচুৱেলি কি গান গায় আপুনি নিজে গম পাব মই ইমান মঞ্চে ঘূৰি নাথাকোঁ যিহেতু তাৰপিছত কি গায় তেওঁ যেতিয়া ছ'চিয়েল মিডিয়া বা কমাৰ্চিয়েলি নাছিলে আপুনি প্ৰথমতে কৈছিলে যে ইন্ট্ৰডাকশ্যনটো দিওঁতে 20 বছৰৰ জাৰ্ণি বুলি সেই অকণমান টানিছোঁ দেই সেইটো কথা তাৰমানে 20 বছৰ বুলি মই কিয় ধৰিছোঁ 2004ত মই স্কুলত তেতিয়া 4 নে 5-6ত আছিলোঁ নেকি কিবা তেনেকুৱা কম্পিটিশ্যনটো বহুত সৰুৰ পৰাই কৰোঁ মোৰ জীৱনৰ প্ৰথমটো নেশ্যনেল পাৰফৰ্মেঞ্চ 2004ত তেতিয়া মই স্কুলত আছিলোঁ আৰু সেই দিনটোৱে মোৰ কোন ক্লাছত মই 5ত মেট্ৰিক দিছোঁ মানে সেইকাৰণে ক্লাছ 5ত আছিলোঁ ক্লাছ 5ত ওকে ঠিক আছে ৰাইজে উলিয়াই ল'ব হিচাপ 5 নে 6ত আছিলোঁ 2004 কনফিউজ কৰি একো নাই বয়সটো এটা সংখ্যাহে তাৰপিছত সেই দিনটো আচলতে মই সংগীতৰ জাৰ্ণিটো আৰম্ভ কৰিছোঁ বুলি মই ধৰি লওঁ মনত আৰু নিজৰ চুবুৰীটোৰ পৰা ওলাই গৈ গুৱাহাটীৰ পৰা ওলাই গৈ কলকাতাত হৈছিলে সেই কম্পিটিশ্যনটো আৰু অল ইণ্ডিয়াৰ ভিতৰত মই 4th পজিশ্যন পাইছিলোঁ আৰু গীতটি আছিলে প্ৰভাত সংগীত আৰু সেইবাৰ মই জীৱনত প্ৰথমবাৰ বেংগলী গীত শিকি 2 দিনত শিকি কম্পিটিশ্যনটো কৰিলোঁ আৰু কৰি পেলাই নেশ্যনেল চিলেকশ্যন পালোঁ আৰু নেশ্যনেলত অল ইণ্ডিয়াৰ ভিতৰত 4th হৈছিলোঁ সেই দিনটো মানে ফাৰ্ষ্ট ডে বুলি ভাবোঁ যে সংগীত আৰম্ভ হৈছে খোজ দিয়াটো গতিকে সেইটোৰ পৰা চাবলৈ গ'লে মানে 20 বছৰ মোৰ জাৰ্ণি কিন্তু মই ইমান ডাঙৰ নহয় দেই মোৰ প্ৰশ্নটো সেইটো নাছিল বাৰু একো নাই উত্তৰটো তেনেকৈ কথাটো কোৱাৰ অৰ্থটো এইটো যে যেতিয়া নাছিলে তেতিয়াৰ পৰাইতো গান গাবলৈ আৰম্ভ কৰিছোঁ তেতিয়া আমি কি গান গাইছিলোঁ তেতিয়া আমি প্ৰথমতে বুঢ়ালৈ তৰ বিশাল বাহুই এইটো গান মোৰ অপেনিং ছং আছিলে ষ্টেজত তাৰপিছত আলফুলীয়া কপৌফুল এইটো এটি গীত অকণমান দীঘলকৈ গাওক দেহি ক'ত পালাচিত বিয়াকুল এইটো এটি গীত তাৰপিছত আলি ধাকি পৰশালি কি অগাদেৱা কৰশালি কি তই জানো মোৰ বেথা এইবোৰ গান গাইছিলোঁ তাৰপিছত ঢুলতি বজাব ঢুলিয়াই এই গীতটো গাইছিলোঁ মানে তেতিয়া আমি এনেকুৱা গানেৰেতো অনুষ্ঠান হৈ গৈছিলে আৰু খুব ভাল লাগিছিলে
এটা ঢোলক তাবলাৰ পৰা আৰম্ভ কৰি গোটেইবোৰ তেতিয়াও অনুষ্ঠান হৈছিলে কিন্তু আজি যেতিয়া অকমান এটা গীত এটা হিট গান কেন্দ্ৰিক অনুষ্ঠান দেখিবলৈ পোৱা যায় most of the time হেতু অকমান কেতিয়াবা দুখ লাগে দেই দুখ লাগে কিন্তু আৰু আজি মোৰ 3 ঘণ্টা মই মানে কথাটো ক'বলৈ মই এটা বেয়া নাপাওঁ কাৰণ আমাৰটো জাৰ্নিটো চলিহে আছে 3 ঘণ্টা এটা অনুষ্ঠান সদায় কৰোঁ বা 2.5 ঘণ্টা অনুষ্ঠান সদায় কৰোঁ 2.5 ঘণ্টাত গাবলৈ মোৰ কিন্তু নিজৰ হিট গান নাই বাট আৰু কিন্তু তথাপি অনুষ্ঠান কৰি আহিছোঁ খুব বেছি ধুনীয়া বা সদায় কৰি যামগে আৰু চেষ্টা কৰোঁ যাতে কোনো এখন কমিটিয়ে কোনো এজন মানুহে কেতিয়াও অনুষ্ঠানটো চাই যাতে দুখ নাপায় ইন্দ্ৰাণী মই এটা কথা সুধি লওঁ যেতিয়া আপোনাৰ ফোনটো আহিল আপোনাৰ হিট গান কোনকেইটা তেতিয়া আপুনি উত্তৰটো এনেকৈ দিব পাৰিলেহেঁতেন যে মোৰ হিট গান নাই কিন্তু মই হিট গান গাব পাৰোঁ মই উত্তৰটো এনেকৈ দিছিলোঁ চাগে মই কৈছোঁ দাদা মোৰতো হিট গান নাই কিন্তু আপুনি অনুষ্ঠানখনৰ কথা চিন্তা নকৰিব আমি ধুনীয়াকৈ কৰি থৈ আহিম নহয় তেতিয়া মই আপোনাৰ নাম্বাৰটো এনেকৈ মই গোটেই ডিছকাশ্যনটো নকওঁ আৰু গতিকে সেই তেনেকুৱা বস্তুবিলাক ফেচ কৰি থকা যায় কিন্তু আল্টিমেটলি জাৰ্নিটো ইম্পৰ্টেণ্ট সদায় গানৰ কাম কৰি আহিছোঁ সদায় গান গাই আহিছোঁ আৰু সদায় জীৱনভৰ গানেই গাই যাম ঠিক আছে আৰু এটা প্ৰশ্নৰ উত্তৰ নিদিলে তই মোৰ মানুহজন আছেনে কোনোবা এতিয়াতো সংগীতেই মানুহজন আৰু যেতিয়া হ'ব তেতিয়া মই সকলো ৰাইজে গম পাব প্ৰথম বিয়াৰ চিঠিখন আপোনাকে দিম দিয়ক ঠিক আছে থেংক ইউ তাৰপিছত আহিলোঁ আৰু এটা প্ৰশ্নলৈ আপুনিয়ে ক'লে যে আপুনি অসমৰ পৰা গৈ কেলকাতাত গান গাই তাতে পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিলে এতিয়া অসমত কি হৈ আছে মই আপোনাক কওঁ শেহতীয়া চৰ্চা কেলকাতাৰ এগৰাকী শিল্পীয়ে জুবিন গাৰ্গৰ নামত জুবিন গাৰ্গৰ গীত গাই অসমত খুব নাম কৰিছে ভাল পাইছে ৰাইজে তেখেতক বিচাৰিছে তাৰ মাজতে একাংশ শিল্পী জ্বলি পকি মৰিছে আৰু তেওঁলোকে ছ'চিয়েল মিডিয়াত চৰ্চা কৰিছে ইফালে চৰ্চা কৰিছে একচুৱেলি মই এইটো ইন্দ্ৰাণী তালুকে এইটোৱে সুধিব বিচাৰিছোঁ যে সংগীতৰ জানো কিবা ব্যৱধান থাকে বা ইয়াৰ বাবে কিবা অপকাৰ হৈছে নেকি কি হৈছে পৰিৱেশটো আপুনি কিবা অনুভৱ কৰিছে প্ৰথম কথা আজিকালি ছ'চিয়েল মিডিয়াটোত নেগেটিভ বস্তুবোৰ বেছি প্ৰচাৰ হয় আৰু সেইটো এটা অকণমান মানে ফান নিচিনা হৈ গৈছে সকলোৰে কাৰণে মৰ্মিতা মিত্ৰৰ কথা কৈছে মই যিমানখিনি ভিডিঅ'জ দেখিছোঁ আজিলৈকে মৰ্মিতা মিত্ৰৰ তেখেতৰ পাৰফৰ্মেঞ্চ খুব ধুনীয়া আৰু অকল ৰেকৰ্ডিঙত আমি মেচিনকেইটাৰ ওপৰত ভিত্তি কৰি গোৱাটোৱে ডাঙৰ কথা নহয় সেই লাইভতো সেই উদাত্ত কণ্ঠটো দৰকাৰ আৰু আজি মই কাৰো এগেইনষ্টত বা কাৰো পক্ষত মই নকওঁ কথাটো এতিয়া মই ক'ৰবাত ছাপ'জ কলিকতালৈ গৈছোঁ তাতে মোৰ এখন অনুষ্ঠান ভাল হ'ল তাৰ কাৰণে মই আৰু 2খনমানৰ নিমন্ত্ৰণ পালে তেতিয়াতো মই যাবই লাগিব আৰু যিহেতু এটা আমাৰ ইণ্ডাষ্ট্ৰিটো এটা লিমিটলেছ মানে আমাক য'তেই মাতে আমি তাতেই পাৰফৰ্ম কৰিবলৈ যাম কথাটো তেনেকুৱা গতিকে তেওঁ ইনভিটেশ্যন পাইছে তেওঁ গাবলৈ গৈছে কথাটো তেনেকুৱা আৰু তাতেই আজি যদি জুবিন গাৰ্গ পাপন দা যিসকল আমাৰ অসমৰ শিল্পী সমগ্ৰ ভাৰতবৰ্ষত গীত গাই আছে তো এইটো নহ'লেতেন হয়নে তেওঁ আহিছে আমি তেওঁক আদৰিছোঁ আমাক কোনোবাই আদৰিছে সৰু কথা এটা কওঁ দেই এড কৰোঁ মানে এইটো কাৰণে চাগে মোক গালিয়ে পাৰিব ৰাইজে কিন্তু এনেই প্ৰেক্টিকেল কথা এটা মই কেতিয়াবা ফিল কৰা যায় মৰ্মিতা মিত্ৰৰ কথাই কৈছোঁ তেখেতে অসমীয়া গানবোৰ ইমান ধুনীয়াকৈ গাইছে কিন্তু আমি অসমৰ যিমানখিনি ছিংগাৰ আছে আমি বেলেগ ভাষা এটা আমি কিমান শুদ্ধকৈ গাব পাৰোঁ লাগিলে সেইটো হিন্দীয়ে হওক বা লাগিলে বেংগলী হওক আল্টিমেটলি তেওঁ অসমৰ বোৱাৰীও হ'ল বাৰু গতিকে তাত আচলতে প্ৰশ্ন উত্থাপন কৰিবলগীয়া একো নাই এগৰাকী শিল্পী য'ত তেওঁ নিমন্ত্ৰিত হৈছে তেওঁ তালৈ গৈছে গাবলৈ কথাটো তেনেকুৱা থেংক ইউ ইয়াৰ পিছত আহিলেও শেহতীয়াকৈ বিহু আহি আছে মানে এইটো শ্ব' বাৰু কেতিয়া চাই আছে নাজানো আপোনালোকে বিহুৰ আগে বহাগ বিহু আহি আছে মাঘৰ বিহু বাৰু চলি আছে প্ৰিপেৰেশ্যন কি কেনেকুৱা ধৰণৰ প্ৰিপেৰেশ্যন খুব ধুনীয়া বুলি ক'ম কাৰণ ৰিচেণ্টলি জানুৱাৰী মাহত মোৰ জন্মদিনত মই গীতটি ৰিলিজ দিলোঁ তই মোৰ মানুহজন আৰু এইখিনিতে মোৰ জন্মদিনত মোক সুন্দৰ কথা শুভেচ্ছাৰে উপচাই পেলোৱা মোৰ ফোন ভৰ্তি হৈ গৈছে
কাকো মই পাৰ্চনেলি ইমান চাগে মই ৰিপ্লাই কৰিব পৰা নাই সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ সকলোকে অনুৰোধ কৰিছোঁ তই মোৰ মানুহজন গীতটি শুনিব আৰু মই জন্মদিনৰ দিনা প্ৰতিবাৰে এটি গীত ৰিলিজ কৰোঁ অলপ মাথো অলপ বাকী সেইটো মোৰ জন্মদিনতে ৰিলিজ হৈছিল 2022 কিমান তাৰিখ আছিলে 5 জানুৱাৰী অ'কে তো প্ৰিপেৰেশ্যন খুব ৰেডি আৰু এতিয়া বহুতকেইটা গানৰ আচলতে প্ৰিপেৰেশ্যন চলাই আছোঁ আৰু গজল ৰিলেটেড কিবা এটা ডাঙৰ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছোঁ কিমানখিনি হয়গৈ সময়ত ৰাইজে গম পাব আৰু তাৰোপৰি মোৰ এখন এলবাম হিচাপে এখন মোৰ ডেবিউট এলবাম হ'ব অ'কে এলবাম এখনৰ কাম আৰম্ভ কৰিছোঁ নিজে অভিনয় কৰিছা নিজে অভিনয় কৰিম অ'কে আৰু কিছুদিন আগতে মিছাবোৰ থোৱাচোন বুলি এটি গীত মুক্তি লাভ কৰিছিলে সেইটো ভিডিঅ' সহকাৰে আৰু সেইটোৰ কথা সুৰ পৰাগ কলিতা ভিডিঅ'ৰ ডিৰেকশ্যন কৰিছিলে দীপাঞ্জল হাজৰিকা আৰু মই নিজে অভিনয় কৰিছিলোঁ অকণমান চেষ্টা কৰিছিলোঁ আৰু এই যিটো এলবাম বুলি ক'লোঁ ডেবিউট এলবামটোৰ 3টা গান ইতিমধ্যে অলমষ্ট ৰেডি হৈছে তিনিওটা গানৰে কম্পজিশ্যন মোৰ নিজৰ কম্পজিশ্যন আৰু তাৰে 2টা গীত মই নিজে লিখা অ'কে আৰু এটা প্ৰশ্নলৈ যাওঁ আপুনি যিহেতু এগৰাকী শিক্ষয়িত্ৰীও হয় গতিকে ক'ত কৰি আছে বাৰু মই নকওঁ বাট ইমান ধুনীয়াকৈ শিশুসকলক বা ছাত্ৰ ছাত্ৰীক শিকায় তো শিকোৱাৰ মজাটো কেনেকুৱা খুব ধুনীয়া সেইটোৱে বাৰু খুব ধুনীয়া কাৰণ নিজৰ সময়টো মনত পৰি যায় আচলতে আৰু নিজে মানে ষ্টুডেণ্ট হৈ আকৌ ষ্টুডেণ্টক শিকোৱাটো সেইটো বুজি পাবলৈ সুবিধা হয় যে তেওঁলোকৰ ক'ত অসুবিধাটো হৈছে আৰু এনেকুৱা নহয় যে মোৰ এটা কথা মই নিজৰ ষ্টুডেণ্টখিনিক কওঁ যে সময় সাপেক্ষে এনেকুৱা কোনো ধৰণৰ আচলতে নীতি নিয়ম নাই যে এনেকুৱা গান প্ৰথমতে শিকিবই লাগিব তেনেকুৱা গান প্ৰথমতে শিকিব নালাগিব তেনেকুৱা কোনো কথা নাই প্ৰত্যেকৰে মাত বেলেগ প্ৰত্যেকৰে ৰেঞ্জটো বেলেগ প্ৰত্যেকৰে গাব পৰা কেপাচিটিটো বেলেগ বেলেগ আৰু চবৰে টোন হিচাপতহে আমি সেই ট্ৰেইনিংটো দিব পাৰোঁ গতিকে তেনেকুৱা ধৰণৰ সেই টেকনিকেল বস্তুখিনি যদি আৰম্ভণিৰ পৰাই গাৰ্জেনসকলে গুৰুত্ব দিয়ে যিখিনি ইচ্ছুক ল'ৰা ছোৱালী সংগীতৰ প্ৰতি তেতিয়াহ'লে মই ভাবোঁ ডেফিনেটলি তেওঁলোকে ভৱিষ্যতে ভাল কৰিব মই শিক্ষয়িত্ৰী হিচাপে এটা প্ৰশ্ন সোধোঁ আমাৰ সন্তান যেতিয়া 5 বছৰ 6 বছৰীয়া হয় বা 3-4 বছৰ হয় আমি তেওঁলোকক সেই স্কিলটো কেনেকৈ বুজি পাম যে তেওঁ গানৰ লাইনটোতে যাব বা তেওঁ গান গাব পাৰিব বা তেওঁ গানৰ প্ৰতি ৰাপ আছে মই এইটো কোৱা নাই যে বাথৰুম ছিংগাৰ হ'ব লাগিব বা আমাৰ নিচিনা ছিংগাৰ হ'ব লাগিব প্ৰফেচনেল ছিংগাৰ যোন হ'ব পাৰিব ভৱিষ্যতলৈ আমি ক'ত গম পাম তেওঁলোকক শিশুসকলক মোৰ আচলতে মানে শিক্ষয়িত্ৰী হিচাপে প্ৰায় 7-8 বছৰ হ'ল খুব কম বয়সৰ পৰাই মানে আৰম্ভ হৈছিলে আৰু জাৰ্ণিটো CCRTৰ লগত জড়িত আছিলোঁ যিহেতু গতিকে মই ভাবোঁ পিতৃ মাতৃয়ে সন্তানটোক সকলো ধৰণৰ বস্তুৱেই দেখুৱাব লাগে বা শুনাব লাগে মানে খেলিবলৈ পাৰ্কলৈ লৈ যোৱাটো বেলেগ কথা আকৌ গীত শুনোৱাটো বেলেগ কথা দুটামান ইনষ্ট্ৰুমেণ্টো আনি দিলে আকৌ খেলিবলৈও আনি দিলে চেছখনো আনি দিলে ঘৰত কেৰাম এখনো ধৰক থাকিলে তেনেকুৱা ধৰণৰ প্ৰতিটো বস্তু কিছু বছৰ প্ৰথম 4 বছৰ বা প্ৰথম 5 বছৰ প্ৰত্যেকটো বস্তুৱে সমানেই দিব লাগে তাৰপিছত হয়তো তেওঁলোকে এটা সময় নিজেই বুজি উঠিব কোনটো বস্তুত বেছি তেওঁলোকৰ ৰাপটো হৈছে আগ্ৰহ বাঢ়িছে অ'কে আৰু এনেকুৱা কেতিয়াবা হয় যে যদিও পিতৃ মাতৃয়ে বিচাৰিছে গান গোৱাটো কিন্তু আচলতে ল'ৰাটো বা ছোৱালীজনী তাৰ ক্ৰিকেটতহে বেছি ইণ্টাৰেষ্ট আছে বা খেলতহে ইণ্টাৰেষ্ট আছে গানত আচলতে নাই তেনেকুৱা হয় আমি তেনেকুৱাও ষ্টুডেণ্ট দেখিছোঁ আৰু ছাপ'জ কেতিয়াবা এনেকুৱা হয় যে গিটাৰত বাচ্ছাটো আছে কিন্তু গিটাৰখন সি ঠিকে আছে পাৰিছে কিন্তু সি গিটাৰখন স্কেলটো বজাই সি গানটো গাওঁতে কিন্তু মাতটো বেছি ধুনীয়া হৈছে তেতিয়া সি তেনেকুৱা সেই কথাটো মানে সেই লগত থকা মানুহখিনিয়ে গাৰ্জেনখিনিয়ে বা টিচাৰখিনিয়ে যদি বুজি পায় তেতিয়া উদাহৰণে আছে ন জিতুল সোণোৱালৰ লগত জুবিন গাৰ্গে বজাইছিলে কিবৰ্ড আৰু আল্টিমেটলি গৈ পেলাই কণ্ঠশিল্পী হৈ গ'ল জুবিন গাৰ্গ যিকোনো হৈ যাব পাৰে আৰু আজিকালিৰ যুগত প্ৰতিটো বস্তুৱে ছাবজেক্টটো চেঞ্জ বুলি কয় আৰু সকলোবোৰ মানুহ সদায় লিমিটলেছ হৈ থাকিব লাগে প্ৰতিটো বস্তুৱে আঁকোৱালি ল'ব লাগে যে এইটো বস্তু যদি মই পাইছোঁ কৰিবলৈ নিশ্চয় ইয়াতে কিবা এটা লাৰ্ণিং আছে তো আপোনাৰ জীৱনত যিকোনো হৈ যাব পৰা ঘটনাটো কি হৈছিলে
যিটো মিৰাকল বুলি ক'ব পাৰি বা ভবাই নাছিলে যে মই কণ্ঠশিল্পীয়ে হ'ম বা গায়িকাই হ'ম না গানৰ প্ৰতি আছিলে আগৰ পৰাই আছিলে যদি গান নাগালেহেঁতেন কি হ'ল ডক্টৰ হ'লোহেঁতেন চাগে হা সৰুতে মানে আলোচনা এটা হৈছিল যে স্কুলত থাকোঁতে আৰু যে এই বগা কোটটো পিন্ধিবলৈ বৰ মন আছিল তেতিয়া মানে দেউতাহঁতক সোধো আৰু যে কেলে কিয় পিন্ধিছে এইটো নহয় এইটো ডক্টৰ হ'লে পিন্ধে দেই এনেকৈ বুজাই আৰু তাৰপিছত ময়ো পিন্ধিম সেনেকুৱা ধৰণৰ তাৰপিছত লাহে যেতিয়া গান মই ক্লাছ 9ত 7-8ত থকা মানৰ পৰাই মানে একদম ফুল ফ্লেজেড মই শ্ব' কৰিছোঁ 7 মানত থকাৰ পৰাই আৰু তেতিয়া আমাৰ কুমাৰ ধীৰাজ দা বৰুণ বিকাশ দা অনুপম শইকীয়া দা এনেকৈ বহুত কেইগৰাকী অনুপম দাৰ বাৰ্থডে নেদেখিলোঁ মই নাছিলোঁ তো গতিকে তেনেকুৱা মানে আমি একেলগে মই 7-8ৰ মানৰ পৰাই কুমাৰ ধীৰাজ দাৰ লগত একেলগে আমি গান গাইছোঁ বহুত অনুষ্ঠান কৰিছোঁ আৰু যিবাৰ মই ক্লাছ 10 পাছ কৰিছোঁ মেট্ৰিক মানে দিছোঁ মেট্ৰিক দি উঠি যিটো এপ্ৰিল পৰে বহাগ বিহু সেইবাৰ মই ৰোহিত দাৰ লগত মই ফুল ছিজন আছিলোঁ গাইছিলোঁ গতিকে বহুত সৰুৰ পৰা সেই মানে শ্ব'ৰ জাৰ্ণিটো আৰম্ভ হৈছিলে তেনেকুৱা আৰু যদি ডক্টৰ হ'লহেঁতেন লগতে এই মেট্ৰিক দিবৰ সময়ত যে মানে মেট্ৰিকটো পাছ কৰাৰ পিছত মই ছায়েন্স পঢ়িম নে আৰ্টছ পঢ়িম তাৰপিছত লাষ্টত মই বোলো নহ'ব নেকি আৰ্টছেই পঢ়োঁ গান গাম ভালকৈ তেনেকুৱা হ'ল আৰু কথাটো যদি ইন্দ্ৰাণী তালুকদাৰ ডক্টৰ ইন্দ্ৰাণী তালুকদাৰ হ'লহেঁতেন তেতিয়া গান গাই অপাৰেশ্যন কৰিলে কিন্তু মানে ডক্টৰেট ডিগ্ৰীৰ কাৰণে ভৱিষ্যতে নিশ্চয় ট্ৰাই কৰিম মই পাৰফৰ্মিং আৰ্টছত মোৰ কৰাৰ ইচ্ছা সেইটো ডক্টৰ নহ'লেও এইটো ডক্টৰ মোক শুভেচ্ছা থাকিলে আগতীয়াকৈ কিহৰ ওপৰত কৰা হ'ব পাৰফৰ্মিং আৰ্টছৰ ওপৰত যদি ডক্টৰ হ'লহেঁতেন ডক্টৰ 3 প্ৰকাৰ থাকে বেড ডক্টৰ গুড ডক্টৰ গ্ৰেট ডক্টৰ কোন প্ৰকাৰৰ ডক্টৰ হ'লে ডেফিনেটলি গ্ৰেট ডক্টৰ অবভিয়াছলি অ'কে প্ৰতিটো বস্তুৱে গ্ৰেট হ'ব লাগে লাগিলে অকণমান সময়ৰ কাৰণে হওক কিন্তু ইট শুড বি গ্ৰেট ৰাইট চ' সেনেকৈ যদি কথা পাতি গৈ থাকোঁ আৰু বহুতখিনি কথা ওলাব কিন্তু মই কথাতকৈ আজি অকণমান গানৰ মাজলৈ আৰু 10-15 মিনিট আমি যাব বিচাৰিছোঁ বেষ্ট গান শুনিলে শুনি থাকিব পৰা বাৰে বাৰে শুনি থকা আৰু এনেই গুণগুণাই থকা কোনটো গান আপোনাৰ तू ही रे तेरे बिना मैं कैसे जिऊं आजा रे इन सांसों में बस जा तू एटु एटा আৰু आज जाने की जिद ना करो यूं ही पहलों में बैठे रहो यूं ही पहलों में बैठे रहो आज जाने की जिद ना करो এটো দ্বিতীয়টো অসমীয়া গান বুলি ক'লে আই দেউৰে বুলনিতে পোহৰৰে ধেমালি এইটো এটা তাৰপিছত বাৰিষাৰে বৰষুণ এইটো এটা বালিত পৰি কান্দে কিয় কোৰবাই নদী জান যদি যা জনাই জুবিনদাৰ এটা শুনিম জুবিনদাৰ লগত মই প্ৰথমটো গীত আছিলে মোৰ খিলে খিলে বুলি এটা ডুৱেট গীত এটি আছে আমাৰ উৎপল দাই এটা অকণমান এবনৰ্মেল কেৰেক্টাৰ এটা অভিনয় কৰিছিলে আপুনি দেখিছে চাগে আৰু শৰ্মিষ্ঠা বা আছিলে অভিনেত্ৰী শিল হ'ব খুজিলে মোৰ হৃদয় শিলে শিলে মই ঠেকা খাম এইটো গীত এই গীতটি মোৰ জুবিনদাৰ লগত প্ৰথম গীত আৰু এই গীতৰ আঁৰৰ কাহিনীটো অকণমান কম
আচলতে লকডাউনত আমি খুব নতুন কিবা এটা কৰাৰ ইচ্ছা আৰু তেতিয়ালৈকে মই জুবিন দাক ইমান ভালকৈ কেতিয়াও লগ পোৱা হোৱা নাই আৰু মনতে ভাবি আছিলোঁ নহয় এদিন লগ কৰিবলৈ যাম অনুষ্ঠানবিলাকত লগ পাই থাকোঁ কিন্তু মানে কথা পতা বা সংগীত সম্পৰ্কে আলোচনা কৰা সেইবোৰ হোৱা নাছিলে আৰু তো ভাবি আছোঁ আৰু মই লকডাউন খুলিলে এবাৰ যাম আৰু তাৰপিছত খুব মন গ'ল কিবা এটা কৰিবলৈ সেইকেইদিনতো খানা বনোৱাৰ বাহিৰে কাপোৰ কিবা কিবি বনোৱা মেলা এইবোৰ কৰিলোঁ আৰু মায়াবিনী গীতটি কাভাৰ কৰিলোঁ মায়াবিনীটো অকণমান নতুন মিউজিক এড কৰি পেলাই পাৰ্মিশ্যন লৈ পেলাই জুবিনদাৰ পাৰ্মিশ্যন নহয় এইটো যিহেতু কাভাৰ আছিলে কাভাৰত তেতিয়া ইমান পাৰ্মিশ্যনৰ বিশেষ কথা নাছিলে আমি যেনেকৈ বেলেগৰ গীত এটি গাই ইনষ্টাগ্ৰামত দিওঁ তেনেকুৱা ধৰণৰকৈ কাভাৰ কৰিছিলোঁ প্ৰপাৰ ভিডিঅ' এটাৰ সৈতে কাভাৰ ভিডিঅ' এটা সেই গীতটি ৰিলিজ হোৱাৰ মানে মোৰ ইউটিউবত মুক্তি লাভ কৰাৰ কিছুদিন পিছতেই মই জুবিন দাক এটা ষ্টুডিঅ'ত লগ পালোঁ আৰু সেইটো হয়তো কোইনচিডেঞ্চ বা কি নাজানো আৰু নিজে হৈ গৈছে মানে নিজে মানুহজন হঠাৎ লগ পাই যোৱাৰ নিচিনা সেইদিনা মই এনেকৈ কথা বতৰা পাতিলোঁ মোক কৈছে কি খবৰ তোৰ ভাল নাই এনেকৈ কথা বতৰা পাতি মই খুব ভয়ে কৈছোঁ আপোনাৰ মায়াবিনী গীতটি আচলতে কেনেকুৱা এটা এভাৰগ্ৰীণ ছং এনেকুৱা এটা গীত তেনেকুৱা গীত চাগে পটককৈ ভাবিলে দ্বিতীয়টো নাই কিন্তু গতিকে তেনেকৈ ভাবি সেইটো যথেষ্ট তেওঁৰ মনৰ ওচৰত থকা গান জুবিনদাৰ আৰু সেইকাৰণে অকণমান ভয়ো লাগিছে মই কৈছোঁ আপোনাৰ এই গীতটি মই কাভাৰ কৰিবলৈ চেষ্টা কৰিছিলোঁ মই আপোনালৈ পঠাই দিম আপুনি কাইণ্ডলি এবাৰ চাব তো পঠিয়ালোঁ 4 দিনমান পিছত তেওঁ ৰিপ্লাই কৰিছে মানে ভাল পাইছে বুলি এনেকৈ লিখিছে আৰু ভাল লাগিলে মই এনেকৈ লিখিছে দুৰ্গা পূজা আছিলে দুৰ্গা পূজাৰ 2021 চাগে 21 দুৰ্গা পূজা আছিলে দুৰ্গা পূজাৰ অষ্টমীৰ দিনা শৰাই পাতি দি আহি ভণ্টিয়ে মই কিবা চাই আছিলোঁ নেটফ্লিক্সত তেনেকুৱা দাদাই মেছেজ এটা দিছে তই কাইলৈ গান এটা গাব পাৰিবি নেকি মানে মই যে বহুত দিনৰ পৰা যে ভাবি আছিলোঁ যে এটা গান গাম দাদাৰ লগত কেতিয়াবা এখন মঞ্চত গীত গাম সেই পুতুককৈ মানে নিজে আৰু সেইটো এটা বস্তু সেইটো এটা কথা মানে মেনিফেষ্টেশ্যন চাগে মানে আপুনি যে কৈছে কিবা এটা ভবা বস্তু হঠাৎ এনেকৈ বেলেগ ধৰণে আহিছে বুলি সেইটো এটা কথা কাইলৈ গান এটা গাব পাৰিবি নেকি এনেকৈ বুলি মেছেজ প্ৰথমটো গীত মানে সেই গীতটোৱে হৈছে শিলে ভণ্টিয়ে মই মানে দুজনী মুখলৈ চাইছোঁ ভুলতে আহিল নেকি মেছেজটো এনেকুৱা তাৰপিছত গীতটি ৰেকৰ্ডিং হ'ল আৰু ছেকেণ্ড গীতটি হৈছে মইনা কোন বিধাতাই তাৰপিছত আছে বহু কথা বুলি এটি গীত মোৰ ফালৰ পৰা মই কৰিছিলোঁ সেই গীতটি এতিয়ালৈকে অডিঅ' প্লেটফৰ্মছত 20 মিলিয়নৰ ওপৰত গৈছে এবাৰ শুনাই দিয়া তুমি যে মোৰ কবিতাৰ সুৰ হৈ বোৱা নাহিয়াত সেই সুৰৰ উশাহত মোৰ বিলীন হ'বলৈ দিয়া থেংক ইউ শ্বৰ্ট প্ৰশ্ন শ্বৰ্ট উত্তৰ বেছি সময় আৰু নলওঁ একদম শেষৰ গানটো কি হ'ব জীৱনৰ শেষৰ গানটো এতিয়া মই বোলে কোৱা নাই মই এইটো ক'বলৈ গৈছোঁ কাৰণ মই অভিনেতা আহিলে সুধোঁ আপোনাৰ শেষৰ সংলাপটো কোনটো সংলাপ আপুনি কৈ যাব বিচাৰে কণ্ঠশিল্পী আহিলে মই সেইটোৱে সুধোঁ বা গায়ক আহিলে গায়িকা আহিলে আপোনাৰ শেষৰ গানটো কোনটো হ'ব কোনটো গান গাই যাবলৈ মন যায় শেষৰ গান সেই শেষৰ গানটো যাতে এনেকুৱা এটা গান হয় যে তেতিয়া মোৰ যাতে এইটো ফিল হয় যিখিনি মোৰ কৰিবলৈ ইচ্ছা আছিলে তাৰে অন্তত বেছিখিনি শতাংশ মই কৰিবলৈ পালোঁ মই কিমান হিট কিমান ছাকচেছ হ'লোঁ সেইটো বেলেগ এটা কথা কিন্তু মোৰ কৰিবলৈ মন যোৱাখিনি মই যাতে বেছি শতাংশ সম্পূৰ্ণ হ'লেতো সম্পূৰ্ণ বাৰু হোৱাটো সম্ভৱ নহয় কাৰণ ইমান লাকি কোনো নহয় বাৰু গতিকে সদায় ভবা কথাবোৰ বেলেগ ধৰণে হয়গৈ গতিকে যিমানখিনি কৰিবলৈ বিচাৰিছোঁ সেইখিনি যাতে হয় আৰু শেষৰ গীতটি ডেফিনেটলি এটা সুন্দৰ অসমীয়া গীতেই হ'ব অ'কে আৰু যিটো আমি মেনিফেষ্টেশ্যনৰ কথা পাতিছিলোঁ কৰা হয় কেতিয়াবা কৰা হয় ভগৱান বিশ্বাস কৰা হয় কৰোঁ কাক বিশ্বাস কৰা হয় কোন আৰাধ্য দেৱতা মই ভগৱান বুলিয়ে আচলতে কৰোঁ কাৰণ যদি ভাগ কৰিবলৈ যাওঁ তেতিয়া নাতিব তাৰমানে ইজনে বেয়া পাব গতিকে পটককৈ এনেকৈ সেৱাটো কৰিলে হে ভগৱান বুলিয়ে শব্দটো আহে মানে আৰু মেনিফেষ্টেশ্যনটো কেতিয়াবা এনেকুৱা হয় কেতিয়াবা অকণমান মন চন বেয়া লাগে তেতিয়া যিবোৰ আচলতে হ'ব লাগে বা কৰিব বিচাৰিছোঁ সেইবোৰ লিখা হয় লিখি ভাল পাইছিলোঁ আৰু প্ৰপাৰ মেনিফেষ্টেশ্যন কৰা হয়
প্ৰপাৰো নহয় মানে কিবা এটা কাগজ এখন লৈ পেলাই লিখিলো আৰু যে এইটো তেনেকুৱা আৰু ওকে ওকে আৰু আপুনি ক'লে যে ছাকচেছ আৰু ডিপ্ৰেশ্যনৰ কথাও ওলাইছে মিহিকে তো ডিপ্ৰেশ্যন বোলা শব্দটো কেনেকৈ আপুনি চায় ডিপ্ৰেশ্যন নহয় বিচৰা বস্তু এটা আচলতে হ'ব লাগিছিল কিন্তু নোহোৱাৰ কাৰণটো ময়ো নহয় কিবা এটা কাৰণত নহ'ল তাৰমানে আৰু মই অকণমান এড কৰি দিওঁ দেই এই যিকোনো প্ৰজেক্টত বিভিন্ন প্ৰজেক্টত গাবলৈ যোৱা যায় তাৰপিছত ৰিপ্লেচ হোৱা যায় বুজিছোঁ কিন্তু সেইটোৰ আচলতে আমি খবৰটোও নাপাওঁ সেইটো অকণমান এটা মানে যদি সেইটো অডিশ্যন হয় অসুবিধা নাই কিন্তু যদি সন্মানে মাতা হৈছে গোৱা হৈছে তাৰপিছত হঠাৎ যেতিয়া প্ৰজেক্টটো ৰিলিজ হৈছে তেতিয়া তেনেকুৱা এতিয়া নহয় মই বহুত পুৰণা কথা কৈ আছোঁ বুজিছোঁ তেনেকুৱা যেতিয়া হৈছিলে তেতিয়া বৰ কষ্ট পাইছিলোঁ মানে মোৰ বস্তুটো এইটো আছিলে ঠিক আছে কোনোবা এজন ডিৰেক্টৰৰ মতে তেওঁলোকে বিচৰা বস্তুটো মোৰ মাতত তেওঁলোকে নাপাব পাৰে একো ডাঙৰ কথা নহয় সেইটো বলিউডতো হয় মোৰ এটা কাহিনী খুব ভালকৈ মনত আছে জুবিন দাই মোক গালি পাৰি থোৱা কথা মই কৈ দিওঁ হা এইটো একদম সঁচা কথা আৰু চবে জানে চ' ক্ৰিছ 3ৰ কাৰণে জুবিন দাই গান গাই আহিলে ধুনীয়াকৈ মোক ফটো এখন দিলে হোৱাটছএপতে আজিও এইটো 2015-14 মানৰ কাহিনী হ'ব মই দিলোঁ নিউজ বজাই দিয়াৰ পিছত জুবিন দাই মোক কৈছে গীতটো হ'ল এতিয়ালৈকে হোৱা নাই মোৰটোৱে থাকিব নে নাথাকে চ' বলিউডতো মানে বহুতৰ সৈতে গোৱাইতো বাট ৰাকেশ ৰোশন আৰু তেওঁলোকৰ পৰিয়ালৰ লগত জুবিন দাৰ ঘনিষ্ঠতাৰ কাৰণে জুবিন দাৰটোৱে অলৰেডি ৰাখি থ'লে মোক ইমানেই গালি পাৰিলে জুবিন দাই নিউজটো কৰাৰ কাৰণে আফটাৰ অল পিছত হ'লগৈ সেইটোৱে হ'লগৈ তথাপি মানে জুবিন দাৰ নিচিনা শিল্পীজনেও বা পাপন দায়েও কেতিয়াও ভাবি নাথাকে যে সেইটোৱে থাকিবগৈ নেকি সেইটোৱে কথা আচলতে কি হয় বাহিৰত এইটো বস্তু ভাল যে এইটো কথা কৈ দিয়া হয় যে তুমি গোৱা কিন্তু থাকিবনে নাই সেইটো আমি চিয়ৰ ক'ব নোৱাৰোঁ সেই ক্লেৰিটিটো আমাৰ ইয়াত দৰকাৰ ইয়াত মানে অলপ বেলেগ হয় কাহিনীটো অসমত দৰকাৰ কি হয় সেইটো বেলেগ কথা কিন্তু যদি মানে সেই ট্ৰান্সপাৰেঞ্চিটো দৰকাৰ বহু সময়ত মোৰ এনেকুৱা হৈছে বহুত হৈছে এটা দুটা বুলি নহয় বহুত হৈছে কিছু বছৰ আগলৈকে 21লৈকে তাৰপিছত মই সেইটো হ'বলৈ দিয়া নাই 21লৈকে যিখিনি হৈছে সেইটোত থিয়েটাৰ হওক চিৰিয়েল হওক চিনেমা হওক বা যিকোনো প্ৰজেক্ট হওক এলবাম হওক গাই অহা যায় তাৰপিছত আৰু এইটো কোৱাও যায় যে অমুক দিনা অমুক থিয়েটাৰখনত অমুক নাটকখনত গীতটি আছে তুমি যাবা তাৰ আৰু চাই অহাৰ পিছত মই মিক্স ট্ৰেকটো পঠাই দিম এইটো এটা বহুত বছৰ আগৰ কাহিনী এটা তো ধুনীয়াকৈ আমি গৈছোঁ থিয়েটাৰ চাবলৈ সেইটো মানে প্ৰথম গীত আৰু প্ৰথম ধুনীয়া ৰেকৰ্ডিং হোৱা মোৰ গীত নিজৰ গীত খুব হেঁপাহ মাহঁতক লৈ গৈছোঁ গীতটি বাজিলে ওচৰৰ খুৰা খুৰী চব বহুত গৈছে আৰু তাই গান শুনিম নিজৰ পাৰ্টটো চিনি পাইছোঁ নহয় তাতে মাতটো নাই বেলেগৰ মাত এটা আছে তো ওচৰৰ চিনাকি মানুহখিনি ফেমিলিৰ মানুহৰ বাহিৰে বাকী চবেই সেইটো মই গোৱা বুলিয়ে ভাবিলে সেইটো মায়েও কোৱা নাই শুদ্ধ কৰি দিয়া নাই যে এইটো তাই নহয় বুলি কিন্তু আচলতে ইমান দুখ লাগিছে মই পিছৰখিনি আৰু নাটক চাব নোৱাৰিলোঁ মানে তাৰপিছত মোৰ ফালৰ পৰা মই এইটোৱে তেওঁলোকক ৰিকুৱেষ্ট কৰিছিলোঁ চাওক আজি মানে কথাখিনি কোৱাৰ কাৰণে নাজানো ৰাইজে কি বুলি ভাবিব কিন্তু এইবোৰ কথা ন আচৰিত কথা আচলতে 2021লৈকে আপোনাৰ তেনেকুৱা হ'ল 22ৰ পৰা কি টেকনিক আপুনি ইউজ কৰিলে যাৰ পিছত আপোনাৰ যেতিয়াই গায় তেতিয়াই আপোনাৰ গীত কিছুমান যে মানুহ থাকে কিছুমান যে মানুহ জীৱনত থাকে যে চিনাকি আমি খুব গুৰুত্ব দিয়া যায় কেতিয়াবা সেইজনী হ'লে বাও হ'ব পাৰে দাদাও হ'ব পাৰে খুৰীও হ'ব পাৰে যিকোনো কিন্তু আচলতে এই তেনেকুৱা আৰু মই লকডাউনত আচলতে ভবা হ'ল যে ক'ত নহ'বলগীয়াটো হৈ আছে কোনখিনিত মই নিজৰ কামখিনি কাৰেকশ্যন কৰিবলগীয়া আছে তো তেনেকৈ এনালাইচিছ কৰা হ'ল সময় পালোঁ তাৰপিছত আকৌ ৰিষ্টাৰ্ট বুলি যিটো ৱৰ্ড সেইটো ৰিষ্টাৰ্ট কৰি পেলাই আগবাঢ়ি গৈ আছোঁ আৰু ভাল লাগিলে কথা পাতি ৰিয়েলি বহুত ভাল লাগিলে আৰু সেই কথা শ্বেয়াৰ কৰিলোঁ দেই বেয়া নাপাব সেইকাৰণেই ভাল লাগিলে আৰু সেইকাৰণে আমি অনুষ্ঠানটো এনেকৈ আগবঢ়াই লৈ যাওঁ বাৰ্তালাপটো তেনেকুৱাই বা পডকাষ্টটো তেনেকুৱাই যে কথাবোৰ ক'ব পৰা এটা প্লেটফৰ্ম হওক ৰাইজে জানিবও লাগে ৰাইজে আচলতে সেই ষ্টেজত আমি ধুনীয়াকৈ ওলাই মেলি যাওঁ সেই গানকেইটা যে গোৱা যায় অনুষ্ঠানখন কৰা যায় তাৰ আঁৰত কিন্তু বহুত দীঘলীয়া এটা ষ্ট্ৰাগল থাকে
গতিকে আপোনালোকে যে মই আচলতে আজি এখন চকীত বহিবলৈ পোৱাটো বহুত ডাঙৰ কথা সঁচাকৈ কৈছোঁ চক্ৰদা বহুত ধন্যবাদ আপোনালোক বহুত ছিনিয়ৰ বহুত বেছি মানে মানুহক কামেৰে ছিনিয়ৰ জুনিয়ৰ কৰে বেলেগ কথা একো নাই সেইটোৱে মানে অশেষ ধন্যবাদ আৰু বাৰ্তালাপ সদায় এনেকৈ থাকক আকৌ আহিম মই একদম আহিব লাগিব তো শেষত গান এটাৰে বিদায় লওঁ ধুনীয়া কলি এটা সেইটো অকল বাৰ্তালাপ আৰু আমাৰ কাৰণে মোৰ জীৱনৰ প্ৰথমটো নিজে লিখা গীত আৰু নিজে সুৰ কৰা গীত বকুল যিটো প্ৰথম গাইছিলোঁ মই ইউথ ফেষ্টিভেলৰ সুগম সংগীত কম্পিটিশ্যনত সেই গীত গাইছিলোঁ বকুল ফুলিব পুৱতি নিশাতে জোনাকে থাকিব চাই দুবৰিৰ দলিচাত নিয়ৰৰ কণিকা আৱৰি ৰাখোতা নাই বকুল ফুলিব পুৱতি নিশাতে জোনাকে থাকিব চাই থেংক ইউ এইটো নিজে লিখা নিজে সুৰ কৰা নিজে গোৱা কিমান চনত 21 অ'কে থেংক ইউ ভাল লাগিলে বিদায় লৈছোঁ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ তলত নম্বৰ থাকিব ইন্দ্ৰাণী বাইদেউৰ কণ্টেক্ট কৰিবলৈ নাপাহৰিব থেংক ইউ